নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো আজিৰ এই ভিডিঅ'টিত আমি তোমালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামৰ বাবে সহায় হোৱাকৈ সায়েন্সৰ আৰু এটা নতুন ক্লাছ লৈছো তো ইয়াতে আমি 30টা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন চাম যিকেইটা তোমালোকৰ আগন্তুক এক্সামৰ কাৰণে অতিকৈ হেল্পফুল হ'ব হেহে ভিডিঅ'টো তোমালোকে স্কিপ নকৰিবা আৰু হেখলৈকে ভালদৰে চাই থাকিবা আৰু এটা কথা তোমালোকক ইয়াতে জনাই থওঁ যদি তোমালোকৰ জিএনএম পৰীক্ষাৰ কাৰণে সায়েন্স ম্যাথছ আৰু ইংলিশ এই তিনিটা সাবজেক্টৰ ইম্পৰ্টেন্ট নোটছ বিলাক লাগে তেতিয়া হলে তোমালোকে স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰিবা আৰু জনাই দিবা যে জিএনএমৰ নোটছ বিলাক লাগে তো কেৱল মাত্ৰ তোমালোকে 49 টকা পে কৰিলে আমি সকলো বিলাক সাবজেক্টৰ নোটছ কিনি তোমালোকক দি দিম তো যিমান সোনকালে পাৰা তোমালোকে মেছেজ কৰিবা আৰু নোটছ বিলাক লৈ লবা তো এতিয়া দেৰি নকৰো কোৱেশ্চন খিনি পৰা ষ্টাৰ্ট কৰো তো প্ৰথম কোৱেশ্চনটো কি দিছে চোৱা হোৱাট ইজ দা এনাৰ্জি ফ্যাক্টৰি অফ দা সেল কুখৰ শক্তিৰ কাৰখানাটো কি হয় ঠিক আছে হোৱাট ইজ দা এনাৰ্জি ফ্যাক্টৰি অফ দা সেল এটো কেনেকে বুলি কোৱা হ'ব হোৱাট ইজ দা পাৱাৰ হাউস অফ দা সেল বুলি কোৱা হয় তো মনত ৰাখিবা এটো পাৱাৰ হাউস বুলি আহিব পাৰে এনাৰ্জি ফ্যাক্টৰি বুলি আহিব পাৰে সো এটো কি হয় পাৱাৰ হাউসটো বা এনাৰ্জি ফ্যাক্টৰিটো কি হয় তো এটো হ'ব অপচন বি মাইটোকন্ড্ৰিয়া ঠিক আছে মাইটোকন্ড্ৰিয়াটো পাৱাৰ হাউস বা এনাৰ্জি ফ্যাক্টৰি বুলি কোৱা হয় তো ইয়াৰ মেইন কামটো হৈছে যে এটিপি সাপ্লাই কৰে ঠিক আছে ইয়াৰ মেইন কামটো অৰ্থাৎ মাইটোকন্ড্ৰিয়াৰ মেইন কামটো হৈছে আমাৰ কোষৰ পৰা এটিপি সাপ্লাই কৰে কোষলে সো এই এটিপি মানে হৈছে কি এটো তোমালোকৰ পৰীক্ষাত আহি যাব পাৰে তো এটিপিৰ ফুল মিনিংটো হৈছে এডিনোসিন ট্ৰাইফসফেট ঠিক আছে তো এটো দুটা প্ৰশ্ন আমি এটা গম পালো এটিপিৰ ফুল মিনিংটো কি যে এডিনোসিন ট্ৰাইফসফেট আৰু কোষৰ শক্তিৰ কাৰখানা বা কোষৰ শক্তিৰ ভঁৰাল বুলি কাক কোৱা হয় সো এটো হৈ যাবগে মাইটোকন্ড্ৰিয়া নেক্সট কোৱেশ্চনটো চোৱা হোৱাট ইজ দা সেন্টাৰ অফ দা প্ৰটিন সিনথেসিস প্ৰটিন সংশ্লেষণৰ কেন্দ্ৰস্থল কোনটো হয় তো ইয়াৰে ভিতৰত কাৰেক্ট আনসাৰটো অপচন বি ৰাইবোজোমছ তো প্ৰটিন সংশ্লেষণৰ কেন্দ্ৰস্থল হয় নেক্সট কোৱেশ্চনটো চোৱা দা স্মলেষ্ট অফ মাইক্ৰো অৰ্গানিজমছ ইজ অনুজীৱসমূহৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতমটো কোনটো হয় ঠিক আছে তোমালোকে কমেন্ট কৰিবলৈ চেষ্টা কৰিবা আনসাৰ বিলাক যদি তোমালোকে জানা কোনোবাই সো অনুজীৱবিলাকৰ ভিতৰত আটাইতকৈ সৰু বা আটাইতকৈ ক্ষুদ্ৰতম কোনটো হয় ভাইৰাছ নে ব্যাকটেৰিয়া নে প্ৰোটোজোয়া নে ফাঞ্জাই কোনটো হ'ব তো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ ভাইৰাছেস ঠিক আছে ভাইৰাছসমূহ আটাইতকৈ ক্ষুদ্ৰ ভিতৰত পৰিছে নেক্সট কোৱেশ্চন হোৱাট ইজ দা ইফেক্টিভ কালাৰ ফৰ ফটোসিনথেসিস হালু সংশ্লেষণৰ কাৰণে কাৰ্যকৰী ৰংটো কি হয় ঠিক আছে হালু সংশ্লেষণৰ কাৰণে কাৰ্যকৰী ৰংটো কি হয় ৰঙা হেউজিয়া নীলা নে বগা তো এটো মনত ৰাখিবা এটো অপচন এ হ'ব ৰেড ঠিক আছে ৰঙা হয় পোহৰৰ ৰঙা ৰঙত হালু সংশ্লেষণ সৰ্বোচ্চ হয় আৰু বেঙুনীয়া ৰঙত কম হয় সো ইয়াতে আমাক সুধিছিলে যেটো হালু সংশ্লেষণৰ কাৰণে কাৰ্যকৰী ৰংটো কি হয় তো এটো হ'ব ৰঙা কাৰণ ৰঙা ৰঙতেই সূৰ্যৰ পোহৰৰ যেটো ৰঙা ৰং আছে তাতেই হালু সংশ্লেষণটো আটাইতকৈ বেছিকে হয় নেক্সট কোৱেশ্চন হাউ মেনি ক্ৰোমোজোমছ আৰ দেয়াৰ ইন এ হিউম্যান সেল মানুহৰ কোষত কিমান ক্ৰোমোজোম থাকে এতে ইয়াতে পেয়াৰ্স হিচাপে দি আছে চোৱা গোটেই অপচন কিটাত কি দিছে পেয়াৰ্স হিচাপে তো জোড়া হিচাপে যদি আমি চাবলৈ যাওঁ অপচন ডিটো হ'ব কাৰেক্ট আনসাৰ 23 পেয়াৰ্স ঠিক আছে 23 জোড়া ক্ৰোমোজোম মানুহৰ কোষত থাকে আৰু যদি আমি ডাইৰেক্ট সংখ্যা হিচাপে চাবলৈ যাওঁ তেতিয়া 46 ঠিক আছে 46 ডাল কাৰণ 23 জোড়াৰ আমি ডাবল কৰিলে 46 হ'ব তো যদি আমাৰ ডাইৰেক্ট সংখ্যা দিয়া থাকে 46 হ'ব আৰু যদি জোড়া হিচাপে দিয়া থাকে তেতিয়া 23 পেয়াৰ্স হ'ব মনত ৰাখিলে হ'ল আৰু নেক্সট কোৱেশ্চনটো চোৱা হু ইজ দা ফাদাৰ অফ ইভলিউশন জীৱৰ বিৱৰ্তনৰ জনক কাক বোলে ঠিক আছে জীৱ বিৱৰ্তনৰ জনক কাক কোৱা হয় তো তেও কোন হয় তেও হ'ব অপচন সি ডাৰউইন ঠিক আছে চাৰ্লছ ডাৰউইনক জীৱ বিৱৰ্তনৰ জনক বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো চোৱা হু ইজ দা ফাদাৰ অফ ৰিপ্ৰডাকশন প্ৰজনন বিদ্যাৰ জনক কোন হয় ঠিক আছে ফাদাৰ অফ ৰিপ্ৰডাকশন বুলি কাক জনা যায় তো তেও হ'ব অপচন ডি মেন্ডেল ঠিক আছে গ্ৰেগৰ জোহান মেন্ডেলক ফাদাৰ অফ ৰিপ্ৰডাকশন জনলৈ জনা যায় নেক্সট চোৱা the cells responsible for cellular respirations are কোষীয় শ্বসনৰ বাবে দায়িত্বশীল কোষাণু হল ঠিক আছে কোষীয় শ্বসনৰ বাবে দায়িত্বশীল কোষাণুটো কোনটো হয় ৰাইবোজোমছ নিউক্লিয়াছ মাইটোকন্ড্ৰিয়া নে এটাও নহয় তো फ्रेंड्स ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপচন সি মাইটোকন্ড্ৰিয়া নেক্সট চোৱা the large space in a plant cell is called উদ্ভিদৰ কোষত থকা বৃহৎ ঠাইখিনি কি বুলি কোৱা হয় উদ্ভিদৰ কোষত এটা বৃহৎ ঠাই থাকে তো সেই ঠাইটো কি বুলি কোৱা হয় এটো হৈ যাব অপচন বি ভেকিউল বুলি কোৱা হয় নেক্সট চোৱা which of the following is called a suicide bag তলৰ কোনটোক আত্মঘাতী মুনা বুলি কোৱা হয় which of the following is called suicide bag
লাইসোজোমস, রাইবোজোমস, গলগি বডি অর সেন্ট্ৰোজোমস তো ইয়াৰ ভিতৰতে অপচন এ টো হ'ব শুদ্ধ উত্তৰ লাইসোজোম বিলাকক কোৱা হয় নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য সুগাৰ ইন মিল্ক কল্ড গাখীৰত থকা চেনি কি বুলি কোৱা হয় ঠিক আছে গাখীৰত যেটো সুগাৰ থাকে মানে এই সুগাৰ পাৰ্টটো কি বুলি কোৱা হয় গ্লুকোজ ফ্ৰুক্টোজ নে লেক্টোজ নে মেল্টোজ তো কোনবা জানিলে কমেন্ট কৰিব পাৰা তো ইয়াৰ ৰাইট আনসাৰটো অপচন সি লেক্টোজ লেক্টোজ বুলি কয় নেক্সট চোৱা হোৱাট ডিড আলেকজাণ্ডাৰ ফ্লেমিং ডিসকভাৰ আলেকজাণ্ডাৰ ফ্লেমিংয়ে কি আৱিষ্কাৰ কৰিছিল ৰাইট আনসাৰটো অপচন এ পেনিসিলিন তো এটো মনত ৰাখি দিবা পেনিসিলিন আলেকজাণ্ডাৰ ফ্লেমিং আৱিষ্কাৰ কৰিছিল চনটো আছিল 1928 চনত আৱিষ্কাৰ কৰিছিল নেক্সট চোৱা হু ইনভেন্টেড দা পলিও ভ্যাকচিন পলিওৰ ভ্যাকচিন কোনে উদ্ভাৱন কৰিছিল ঠিক আছে পলিও ভ্যাকচিন কোনে উদ্ভাৱন কৰিছিল যদি আহে সো কোনটো অপচন হ'ব চাই লবা ইয়াৰে অপচন এ টো হ'ব শুদ্ধ উত্তৰ জোনাছ সালগে নেক্সট কোৱেশ্চনটো কি দিছে চোৱা নেক্সট কোৱেশ্চনটো চোৱা কি দিছে হু ডিসকভাৰ্ড দা সাৰ্কুলেশন অফ ব্লাড ইন দা হিউম্যান বডি মানৱ শৰীৰত তেজৰ সঞ্চালন হোৱা কথা কোনে আৱিষ্কাৰ কৰিছিল ঠিক আছে মানৱ শৰীৰত তেজৰ যে সঞ্চালন হয় সেই কথাষাৰ কোনে আৱিষ্কাৰ কৰিছিল সো ইয়াৰ ৰাইট আনসাৰটো অপচন বি উইলিয়াম হাৰ্ভে মনত ৰাখিবা উইলিয়াম হাৰ্ভে এই কথাষাৰ আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চন হোৱাট ইজ এ জিন জিন কি হয় ঠিক আছে হোৱাট ইজ এ জিন তো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন এ ফাইলোজেনেটিক ইউনিটস অৰ্থাৎ বংশগতিৰ একক হয় জিন এক প্ৰকাৰৰ বংশগতিৰ একক হয় নেক্সট কোৱেশ্চন মাছ অফ এ বডি ইজ এক্সপ্ৰেছ ইন এটা বস্তুৰ ভৰ তলৰ কোনটোৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় ঠিক আছে বস্তু এটাৰ ভৰ তলৰ কোনটো মাধ্যমেৰে এককেৰে প্ৰকাশ কৰা হয় সো এটো হৈ যাবগে অপচন সি গ্ৰাম এককত প্ৰকাশ কৰা হয় নেক্সট কোৱেশ্চন দ্য এসআই ইউনিট অফ স্পীড ইজ দ্ৰুতিৰ এসআই একক কি হয় দ্ৰুতিৰ এসআই একক কি হয় তো এটো হৈ যাব অপচন এ মিটাৰ পাৰ সেকেন্ড ঠিক আছে মিটাৰ প্ৰতি সেকেন্ড এটো হৈছে দ্ৰুতিৰ এসআই একক তো নেক্সট কোৱেশ্চনটো কি দিছে চোৱা হুইচ অফ দা ফলোইং ইজ দ্য লাইটেষ্ট মেটেল তলৰ কোনটো হবাটোকৈ পাতল ধাতু তো আটাইতকৈ পাতল ধাতু বিলাকৰ ভিতৰত কোনটো হ'ব মাৰ্কিউৰি হ'ব ৰূপ হ'ব নে লিথিয়াম হ'ব নে হি হ'ব যদি কোনোবা জানা কমেন্ট কৰিব পাৰা তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন সি লিথিয়াম ঠিক আছে লিথিয়ামটো আটাইতকৈ পাতল ধাতু হয় নেক্সট চোৱা হোৱাট ইজ লাফিং গেছ হহুৱা গেছ কি হয় হোৱাট ইজ লাফিং গেছ তো এটো যাব অপচন ডি নাইট্ৰাছ অক্সাইড নেক্সট চোৱা কালাৰ হুইচ ডাজ নট ৰিফ্লেক্ট এনি লাইট ইজ অলপো পোহৰ প্ৰতিফলিত নকৰা ৰংটো কি হয় তো ইয়াৰ ভিতৰতে অপচন এটো হ'ব কাৰেক্ট আনসাৰ ব্ল্যাক কোলা ৰঙে কোনো ৰং প্ৰতিফলিত নকৰে কোনো পোহৰ প্ৰতিফলিত নকৰে ঠিক আছে কোলা ৰঙে কোনো পোহৰ প্ৰতিফলিত নকৰে নেক্সট চোৱা ইন হুইচ পাৰ্ট অফ হিউম্যান বডি পিটুইটাৰী গ্ল্যান্ড ইজ লোকেটেড মানৱ দেহৰ কোনটো অংশত পিটুইটাৰী গ্ৰন্থি অৱস্থিত তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ ব্ৰেইন মানুহৰ মস্তিষ্কত পিটুইটাৰী গ্ৰন্থি অৱস্থিত নেক্সট চোৱা when blue litmus is added to a solution of thick HCl the color of the solution becomes পনিয়া HCl or দ্ৰৱত নীলা লিটমাছ যোগ কৰিলে দ্ৰৱটোৰ বৰণ কেনেকুৱা হয় কেনেকুৱা হ'ব বৰণহীন হ'ব নে নীলা হৈ থাকিব নে ৰঙা হ'ব নে হেউজিয়া হ'ব তো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন সি ইট ইজ ৰেড অৰ্থাৎ ৰঙা হৈ যায় ঠিক আছে নীলাৰ পৰা কি হৈ যায়গে ৰঙা হৈ যায় নেক্সট চোৱা which of the following materials is not used in nuclear power reactors তলত দিয়া কোনবিধ পদাৰ্থ পাৰমাণৱিক শক্তি উৎপাদন কৰা ৰিয়েক্টৰত ব্যৱহাৰ কৰা নহয় তো এটো হ'ব অপচন এ ৰেডিয়াম ঠিক আছে ৰেডিয়ামটো পাৰমাণৱিক শক্তি উৎপাদন কৰা ৰিয়েক্টৰত ব্যৱহাৰ কৰা নহয় নেক্সট চোৱা which of the following system coordinates the various system of the body নিম্নলিখিত কোনটো তন্ত্ৰই পানী দেহৰ বিভিন্ন তন্ত্ৰসমূহৰ মাজত সমন্বয় ৰক্ষা কৰে তো এটো যাব অপচন এ দা নাৰ্ভাছ সিস্টেম অৰ্থাৎ স্নায়ুতন্ত্ৰই এটো সমন্বয়টো ৰক্ষা কৰি থাকে নেক্সট কোৱেশ্চন বৃক্ক গঠনৰ প্ৰাথমিক একক কি হয় হোৱাট ইজ দা প্ৰাইমেৰী ইউনিট অফ কিডনি ষ্ট্ৰাকচাৰ তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ নেফ্ৰন ঠিক আছে বৃক্ক গঠনৰ প্ৰাথমিক একক হৈছে নেফ্ৰন নেক্সট কোৱেশ্চন হোৱাট ইজ দা নেম অফ দা সিস্টেম in the body of an animal that supplies nutrients and oxygen to the tissue cells প্ৰাণী দেহৰ যি তন্ত্ৰৰ দ্বাৰা খাদ্যবস্তু আৰু অক্সিজেন কলা কোষবোৰক যোগান ধৰা হয় সেই তন্ত্ৰটোৰ নাম কি হয় তো এটো যাব অপচন বি ট্ৰান্সপোৰ্টেশন সিস্টেম অৰ্থাৎ পৰিবহন তন্ত্ৰ নেক্সট কোৱেশ্চনটো চোৱা
Where does leukemia occur? Leukemia ৰোগ ক'ত হয় ঠিক আছে leukemia ৰোগটো ক'ত হয় সুধিছে তো বন্ধুসকল ইয়াৰে শুদ্ধটো যে অপচন বি ইন দা ব্লাড তেজত leukemia ৰোগটো হয় নেক্সট কোৱেশ্চন হু ইজ এ কেৰিয়াৰ অফ হেৰিডিটি বংশগতিৰ বাহক কাক বোলে তো এটো আমি জানিব লাগে অপচন সি টো হ'ব কাৰেক্ট আনসাৰ ক্ৰোমোজোম ঠিক আছে ক্ৰোমোজোমক বংশগতিৰ বাহক বুলি কয় নেক্সট তো চোৱা What is the photosynthetic pigment found in the blue green algae and the red algae? নীলা সেউজ হেলাই আৰু ৰঙা হেলাইত পোৱা হালু সংশ্লেষণকাৰী ৰঞ্জক পদাৰ্থবিধ কি হয় তো এটো হৈছে অপচন ডি জেন্থোফিল তো আজি ভিডিওৰ লাষ্ট কোৱেশ্চনটো চোৱা cellular respiration occur in which cell organelles এই কোৱেশ্চনটো অলপ আগতে আমি এই ভিডিওতে আলোচনা কৰিছো এটো ৰিপিটেড কোৱেশ্চন হল ৰিপিট হল তো তোমালোকৰ কাৰ মনত আছে আমি চাওঁচোন ঠিক আছে এই কোৱেশ্চনটো কাৰ মনত আছে আমি চাম কি কৈছে কোষীয় শ্বসন প্ৰক্ৰিয়া কোষৰ কোনটো কোষ সংগাণু সংঘটিত হয় হৰিতকণা নে মাইটোকন্ড্ৰিয়া নে লাইসোজোম নে ৰসধানী কোনটো কাৰেক্ট হ'ব তোমালোকে কমেন্ট কৰিবাচোন কাৰ মনত আছে কোনে গুৰুত্ব সহকাৰে ভিডিওটো চাই আছিলা ইয়াৰ পৰা গম পোৱা যাব ঠিক আছে তো কোনটো ইয়াৰ আনসাৰ হ'ব তোমালোকে কমেন্ট কৰিবা আৰু যদি তোমালোকৰ নোটছ বিলাক প্ৰয়োজন হয় ঠিক আছে সায়েন্স ম্যাথছ আৰু ইংলিছৰ নোটছখিনি প্ৰয়োজন হয় তেতিয়া হলে তোমালোকে এই নম্বৰটো আমাক WhatsAppত মেছেজ কৰিবা 8133840965 এই নম্বৰটোত WhatsAppত মেছেজ কৰি জনাই দিবা যে আমাক জিএনএমৰ নোটছখিনি লাগে তো কেৱল 49ত তোমালোকে সম্পূৰ্ণ নোটছখিনি পাই যাবাগে ধন্যবাদ